নমস্কাৰ। আজিৰ এই ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাৰতত চেঞ্চাছৰ কাম আৰম্ভ হৈছে। সেইধৰণে অসমতো চেঞ্চাছৰ কাম আৰম্ভ হৈছে। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমত স্বগণনা কেনেকৈ কৰিব পাৰিব। আপুনি জানেনে এতিয়া ঘৰত বহিয়েই চেঞ্চাছৰ ছেল্ফ ইনুমেৰেশ্যন বা স্বগণনা কৰিব পাৰিব। স্বগণনা মানে হৈছে চেঞ্চাছৰ তথ্য কোনো বিষয়া আপোনাৰ ঘৰত আহি সংগ্ৰহ কৰাৰ আগতেই আপুনি অনলাইন যোগে নিজৰ পৰিয়ালৰ তথ্যসমূহ জমা দিয়া। স্বগণনা কৰিবলৈ প্ৰথমে আপুনি চেঞ্চাছৰ ছেল্ফ ইনুমেৰেশ্যন পৰ্টেলত প্ৰৱেশ কৰিব লাগিব। ইনুমেৰেশ্যন কৰিবৰ বাবে প্ৰথমতে আপুনি ছেল্ফ ইনুমেৰেশ্যনৰ পৰ্টেলত যাব লাগিব। এনেদৰে আপুনি ক্লিক কৰিব, ইয়াত আহিব দিছ লিংক উইল টেক ইউ টু দ্য এক্সটাৰ্নেল ৱেবছাইট, তাত অ'কে কৰিব। তাৰপিছত ইয়াৰ পৰ্টেলটো খোল খাব আৰু সেইধৰণে আপুনি ইয়াত লিখা আছে ছেল্ফ ইনুমেৰেশ্যন HLO লগইন, চিলেক্ট ইয়ৰ ষ্টেট। আপুনি নিজৰ ষ্টেট চিলেক্ট কৰিব, যিহেতু আমি অসমৰ মানুহ আসাম চিলেক্ট কৰিম। जनगणना 2024 के मकान सूचीकरण कार्य चरण के स्वगणना पोर्टेल में आपका स्वागत है। এনেদৰে লিখা আছে, গোটেইখিনি আপোনালোকে পঢ়ি ল'ব। অ'কে কৰিব আৰু দেখিবলৈ পাইছে ইয়াত আপোনাৰ ষ্টেট দিব আহিছে, নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। যদি আপুনি নিজৰ ঘৰৰ মুৰব্বী হয় তেতিয়া আপোনাৰ নিজৰ নাম দিব, আৰু যদি আপোনাৰ মা দেউতা আছে তেনে দেউতাৰ নাম দিব লাগিব, আৰু ইয়াত ইমেইল দিব লাগিব আৰু মোবাইল নাম্বাৰ দিব লাগিব। আৰু গোটেইখিনি কমপ্লিট কৰি হোৱাৰ পাছত আপুনি কেপচা ফিল আপ কৰি গেট OTPত ক্লিক কৰিব লাগিব। মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ, আপোনালোকে কৰি ল'ব তেনেকেই। গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত কেপচাটো ফিল কৰি ছাবমিট কৰিব। ইয়াত গেট OTPত ক্লিক কৰিব। ইয়াত দিছে OTP চেণ্ড টু ইউৰ মোবাইল নাম্বাৰ চেক কৰি OTPটো দিব। আৰু ইয়াত দিছে লেংগুৱেজ, প্লিজ চিলেক্ট ইউৰ লেংগুৱেজ, আৰু অসমীয়া চিলেক্ট কৰিব। গোটেইখিনি হোৱাৰ পাছত ভেৰিফাই OTP কৰিব। আৰু দেখিবলৈ পাইছে আমাৰ স্বগণনাৰ পৰ্টেলৰ প্ৰথমটো পেজ খোল খাইছে। ইয়াত লিখিছে নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা আইডিটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান চিহ্নিত কৰক। আৰু এনেদৰে 3টা বা 4টা পইণ্ট দিছে, গোটেইখিনি আপুনি ভালদৰে পঢ়ি ল'ব। আৰু মই ঠিক আছে ক্লিক কৰিছোঁ, পেজটো অ'পেন হ'ব। ইয়াত দেখিবলৈ পাইছে ইয়াত লিখা আছে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, জিলা, পিনক'ড। আপুনি নিজৰ জিলা অনুসৰি জিলাখন চিলেক্ট কৰিব। আৰু ইয়াত দিছে গাঁও, নগৰ বা স্থানীয় চুবুৰী লেণ্ডমাৰ্ক। আপুনি আপোনাৰ গাঁওখনৰ লেণ্ডমাৰ্ক চিলেক্ট কৰিব, তেতিয়া আপোনাৰ ঘৰৰ ওচৰত লোকেশ্যন দেখাব। সেইমতে মই কৰি লৈছোঁ। আৰু অৱস্থানটো পোৱা গৈছে, মানে চাৰ্চ কৰাৰ পাছত লোকেশ্যনটো আহি যায় আপোনাৰ গাঁৱৰ। ঠিক আছে দিব। আৰু সেইটো কৰি হোৱাৰ পিছত আপোনাৰ ঘৰৰ ওচৰত লোকেশ্যনটো নিব লাগিব, আৰু তাৰ বাবে আপুনি মেপত ক্লিক কৰক। ইয়াত লিখিছে ইউজ, ডাবল ক্লিক কৰিব, জুম হ'ব তেতিয়া। আৰু আপোনাৰ ঘৰ অনুযায়ী লোকেশ্যনটো চিলেক্ট কৰিব। তাত ন'টিফিকেশ্যন আহিব, তাত আপুনি ক্লিক কৰিব। ইয়াত লিখিছে অৱস্থান সুনিশ্চিত কৰক। যদি আপোনাৰ শুদ্ধ হয় আপুনি ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পাছত ইয়াত ছেভ আৰু আগবাঢ়ক, ইয়াত ছেভ কৰিব। আৰু ইয়াত লিখিছে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আসাম, জিলা যোৰহাট, আপোনাৰ আৱাসিক অনুষ্ঠান, আপোনাৰ ঘৰৰ যিটো লোকেশ্যন তাৰ ডিটেইলছ আহিছে। অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ অৱস্থান নিশ্চিত কৰক। যদি ভুল অৱস্থান ক্ষেত্ৰত আপোনাৰ স্বগণনাৰ তথ্য গণনাকাৰীলৈ নাযাব। আপুনি বাছনি কৰা অৱস্থানৰ সৈতে আগবাঢ়িব বিচাৰেনে? যদি আপুনি ভাবে গোটেইখিনি শুদ্ধ হৈছে তেন্তে আপুনি হয় বা নহয় ক্লিক কৰিব। যদি ভাবিছে আপুনি ভুল হৈছে তেন্তে নহয় ক্লিক কৰিব। তাৰ পাছত এখন চাৰ্ট অ'পেন হ'ব। এনেধৰণৰ কেইবাখনো চাৰ্ট আপুনি ফিল আপ কৰিব লাগিব। আৰু ইয়াত প্ৰথম পইণ্টটো দিছে লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান সামগ্ৰী। আপোনাৰ মজিয়াখন কিহৰ সেইটো সুধিছে। আৰু অপশ্যন দিছে মাটি, কাঠ, বাঁহ, পোৰা ইটা, শিল, চিমেণ্ট,
টাইলছ অন্যান্য। যদি আপোনাৰ ঘৰটো মাটিৰ তেন্তে মাটি চিলেক্ট কৰিব, যদি আপোনাৰ পকা তেতিয়া আপোনাৰ ইটা চিলেক্ট কৰিব, চিমেণ্ট আছে, শিল আছে, আপোনাৰ যি হয় সেইটো সেইমতে চিলেক্ট কৰিব। আৰু তাৰ পিছৰ প্ৰশ্ন যে লোকপ্ৰিয় গৃহৰ বেৰৰ প্ৰধান সামগ্ৰী। আপোনাৰ ঘৰৰ বেৰটো কিহে বনাইছে, আপোনাৰ বাঁহে বনাইছে নে প্লাষ্টিক, পলিথিন, নপৰা ইটা, কাঠ, গাঁথনি নকৰা শিল, এই গোটেইখিনি দিছে। কংক্ৰিট দিছে, যদি আপোনাৰ পকা ঘৰ তেতিয়া কংক্ৰিট দিব। আপুনি যি ঘৰ আপোনাৰ ঘৰৰ মতে ফিল আপ কৰিব। আৰু তাৰ পিছৰটো পইণ্টটো দিছে লোকপ্ৰিয় গৃহৰ ছালৰ প্ৰধান সামগ্ৰী। আপোনাৰ ঘৰটোৰ ওপৰত কি ইউজ কৰিছে, যদি আপোনাৰ টিন দিছে টিনপাত আছে, টিনপাতৰ অপশ্যন দিছে। যদি আপোনাৰ স্লেট আছে, শিল আছে, পোৰা ইটা, হাতে সজা টাইলছ, কাঁহ, আপোনাৰ যি হয় সেইমতে চিলেক্ট কৰিব। আৰু লাষ্টটো দিছে এই লোকপ্ৰিয় গৃহটোৰ অৱস্থা। যদি আপোনাৰ ঘৰটো নতুন হয় তেতিয়া ভাল দিব, যদি আপুনি যেনে তেনে জীয়াই আছে তেনে বাসোপযোগী দিব, আৰু যদি বেয়া হৈ যোৱা দিব। আৰু সেইমতে সকলোখিনি ফিল আপ কৰাৰ পাছত আপুনি ছাবমিট কৰিব। হৈছে পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা। আপোনাৰ পৰিয়ালৰ মুঠ সদস্য সংখ্যা দিব ইয়াত। তাৰপিছত পৰিয়ালৰ মুৰব্বীৰ নামটো ইংলিছত লিখা থাকিব। তাৰ তলত আপোনাৰ দিছে পৰিয়ালৰ মুৰব্বীৰ নাম। যদি আপোনাৰ অসমীয়া ভাষা চিলেক্ট কৰিছে তেতিয়া অসমীয়া ভাষাত লিখিব লাগিব নামটো। যদি চিলেক্ট কৰিলে অসমীয়া ভাষাৰ গোটেইখিনি কীবৰ্ড ওলাব, সেইমতে লিখি ল'ব আপোনালোকে। তাৰপিছতে পৰিয়ালৰ মুৰব্বীৰ লিংগ, আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ লিংগ দিব। য'ৰ পইণ্টটো দিছে যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি হয় তেন্তে ক্লিক কৰিব, অন্যান্য দিব। ঘৰটোৰ মালিকানাৰ স্থিতি, আপোনাৰ ঘৰটো নিজা হয়নে, ভাড়াঘৰ হয়নে, বা অন্য ঠাইত নিজা ঘৰ নাই, আপোনাৰ যি মতে হয় সেইমতে চিলেক্ট কৰি আপুনি ক্লিক কৰিব। বাস কৰা কোঠাৰ সংখ্যা। পাছৰ প্ৰশ্নটো হৈছে পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতিৰ সংখ্যা। এতিয়া ইয়াত আপোনাৰ এনেকুৱা হৈছে যদি আপোনাৰ মা দেউতা আছে বা আপুনি বিয়া পাতিছে তেন্তে কাপলছ হিচাপে বস্তুটো কাউণ্ট হ'ব। মা দেউতাৰ ক্ষেত্ৰত এটা দম্পতি হ'ব, আৰু আপোনালোকৰ ক্ষেত্ৰত এটা দম্পতি হ'ব। আৰু যেটা কাপলছ আছে সেইমতে ফিল আপ কৰিব। এতিয়া ফৰ্মখন ফিল আপ কৰিব। যিকোনো এটা পইণ্টৰ ছাইডত এটা আই বটন দিছে। ইয়াৰ জৰিয়তে আপুনি প্ৰশ্নটোৰ ইনফৰমেশ্যনখিনি জানিব পাৰিব। ধৰি লওক আপোনাৰ এইটো প্ৰশ্ন হৈছে বাস কৰা কোঠাৰ সংখ্যা। ইয়াত যদি ক্লিক কৰি লিখিছে ৰান্ধনী ঘৰ, গা ধোৱা ঘৰ, শৌচালয়, ভঁৰাল ঘৰ, কৰিডৰ আৰু বাৰান্দাক বাস কৰা কোঠা বুলি গণ্য নকৰিব। ইয়াৰ বাহিৰে যিখিনি কোঠা আছে সেইখিনি আপুনি ইনক্লুড কৰিব লাগিব, আৰু সেইমতে আপুনি ফিল আপ কৰিব। ফৰ্ম ফিল আপ কৰি হোৱাৰ পাছত ছেভ কৰিব। চাৰ্টখন হৈছে খোৱা পানীৰ প্ৰধান উৎস। আপুনি খাবলৈ ব্যৱহাৰ কৰা পানীখিনি ক'ৰ পৰা পোৱা হয় সেই কথা উল্লেখ কৰিব কৈছে। ইয়াত দিছে টেপৰ পানী, কুঁৱা আছে, দমকল আছে, নিজৰা, নদী, খাল, বৰপুখুৰী, যি হয় আপুনি সেইমতে চিলেক্ট কৰিব। আৰু তাৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰাপ্ত খোৱা পানীৰ উৎস। আপুনি খোৱা পানীখিনি ক'ৰ পৰা লয়, চৌহদৰ ভিতৰত আছেনে আপোনাৰ, বা আপুনি দূৰৰ পৰা আনিবলগীয়া হয়নে বা বেলেগৰ ঘৰৰ পৰা আনিবলগীয়া হয়, সেইবাবে আপুনি চিলেক্ট কৰিব দিছে। চৌহদৰ ভিতৰত লিখি দিয়া আছে পইণ্ট, চৌহদৰ ওচৰত আছে। পইণ্টটো হৈছে পোহৰৰ প্ৰধান উৎস। ইয়াত দিছে যোৱা 12 মাহৰ অধিকাংশ সময় ব্যৱহাৰ কৰা পোহৰৰ প্ৰকৃত উৎস। ৰাতি ব্যৱহাৰ কৰা পোহৰখিনি আপুনি ক'ৰ পৰা হয়, বিজুলী আছেনে, আপোনাৰ কেৰাচিনৰ চাকি আছেনে, সৌৰশক্তি আছেনে, বা অন্য তেল ইউজ কৰে, বা আপোনাৰ ঘৰত লাইট নাই, যি আছে সেইমতে চিলেক্ট কৰিব। সৰহসংখ্যক ঘৰত বিজুলী থাকে, বিজুলী চিলেক্ট কৰিব লাগিব। যদি আপোনাৰ ঘৰত চ'লাৰ আছে সৌৰশক্তি চিলেক্ট কৰিব। শৌচালয়ৰ উপলব্ধতা, পইণ্টখিনি দিছে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে, অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰৰ বাবে ৰাজহুৱা শৌচালয়, যিটো হয় আপুনি সেইমতে চিলেক্ট কৰিব। আৰু যদি নাই তেতিয়া মুকলি ঠাইত চিলেক্ট কৰিব। কিন্তু হৈছে শৌচালয়ৰ প্ৰকাৰ। এই পইণ্টটোত বহুকেইটা টপিক ইনক্লুড কৰা আছে, তাৰে মাজত মাত্ৰ এটা চিলেক্ট কৰিব লাগিব। আপুনি গোটেইখিনি ভালদৰে পঢ়ি পেলাই তাৰ মাজত এটা চিলেক্ট কৰিব লাগিব। ইয়াত দিছে নলীৰে সংযোজিত পদ্ধতি, চেপ্টিক টেংকেৰে সংযোজিত, দ্বৈত গাঁতযুক্ত শৌচালয়। যদি আপোনাৰ ভেণ্টিলেটৰযুক্ত গাঁত আছে গাঁত দিব, মুকলি গাঁত দিব। যদি আপোনাৰ এটা গাঁত আছে তেন্তে এটা গাঁত দিব। আৰু পিছত দিছে সেৱা শৌচালয়, ছাৰ্ভিচ লেট্ৰিন, মানুহৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ বা জন্তুৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ। আৰু যদি নাই মুক্ত নলা মলমূত্ৰ পেলোৱা, গোটেইখিনি চাই পেলাই আপুনি চিলেক্ট কৰিব লাগিব।
আৰু 5ৰ পইণ্টটো দিছে পেলনীয়া পানী যোৱা নলাৰ সংযোগ। এইটো মানে আপোনাৰ ঘৰৰ ভিতৰৰ পৰা অলপ দিনৰ কথা কৈছে। চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা, যদি আপোনাৰ গা ধোৱা ঘৰ আছে তেন্তে গা ধোৱা ঘৰ থকা দিব, আৰু যদি আপোনাৰ বাহিৰত গা ধোৱা ঘৰ আছে কিন্তু চালি নাই তাত, তেন্তে চালি নথকা গা ধোৱা ঘৰ দিব। তাৰ 5ৰ পইণ্টটো হৈছে ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPGৰ সংযোগ। আৰু ৰান্ধনী ঘৰত যদি আপুনি কি ইউজ কৰা হয় সেইখিনি দিব দিছে ইয়াত। আৰু ইয়াৰ মাজৰ এটা পইণ্ট চিলেক্ট কৰিব লাগিব, আৰু গোটেইখিনি আপুনি পইণ্ট ভালকৈ পঢ়ি পেলাই তাৰ মাজত এটা চিলেক্ট কৰিব লাগিব। আপোনাৰ ব্যৱহৃত প্ৰধান ইন্ধন, আপুনি খোৱা বস্তু বনাবলৈ কি বস্তু ব্যৱহাৰ কৰে সেইটো উল্লেখ কৰিব কৈছে। ইয়াত খৰি দিছে, গোবৰৰ পিঠা দিছে, শস্যৰ পেলনীয়া অংশ, কয়লা, পোৰা কয়লা, কেৰাচিন, LPG, বিজুলী, সৌৰশক্তি আদি অন্যান্য পইণ্ট দিছে। আপুনি যি হয় সেইমতে চিলেক্ট কৰিব। এইখিনি ফিল আপ কৰি হোৱাৰ পিছত ছেভ কৰিব। চাৰ্জখনত থকা প্ৰশ্নসমূহ হৈছে পৰিয়ালটোত থকা সম্পত্তি। ইয়াত প্ৰথমতে দিছে ৰেডিঅ' ট্ৰানজিষ্টৰ, যদি আছে তেন্তে ইয়াত দিব পৰম্পৰাগত ৰেডিঅ', মোবাইল বা স্মাৰ্টফোন অন্য কোনো যন্ত্ৰত। আজিকালি সকলোৰে ঘৰত মোবাইল বা স্মাৰ্টফোন থাকে, তেন্তে মোবাইলে স্মাৰ্টফোনে চিলেক্ট কৰিব। যদি একো নাই, ৰেডিঅ' আছে, ৰেডিঅ' চিলেক্ট কৰিব। তাৰ 5ৰ পইণ্ট হৈছে দূৰদৰ্শন, TV কথা কৈছে। যদি আছে হয় বিনামূলীয়া দূৰদৰ্শন ডিছ, অন্য DTH ডিছ, কেৱল সংযোগ আৰু অন্যান্য। যদি কেৱল সংযোগ আছে কিন্তু কানেকশ্যন আছে কেৱল সংযোগ দিব, আৰু যদি নাই দিব। তাৰপিছত দিব ইণ্টাৰনেটৰ উপলব্ধতা। ইয়াত দিছে যদি পৰিয়ালটোৱে এটাতকৈ অধিক যন্ত্ৰত ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে বা বিভিন্ন সদস্যই ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰি আছে, তেনেহ'লে পৰিয়ালে প্ৰধানকৈ ব্যৱহাৰ কৰা যন্ত্ৰটো দেখুৱাওক। আৰু ইয়াত দিছে যদি হয় লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰে, মোবাইল বা স্মাৰ্টফোনৰ ব্যৱহাৰ কৰে, অন্য মাধ্যম ব্যৱহাৰ কৰে। বিশেষকৈ মানুহে আজিকালি মোবাইলতে ইউজ কৰে, এতিয়া মোবাইলে চিলেক্ট কৰিব। তো লেপটপ কম্পিউটাৰ আপোনাৰ ঘৰত আছেনে? যদি আছে দিব, যদি নাই দিব। তাৰ পাছত দিছে টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন। যদি হয় দিয়ে কেৱল লেণ্ডলাইন, কেৱল মোবাইল, দুইটাই আছে, নাই। যি হয় সেইমতে চিলেক্ট কৰিব। চাইকেল আৰু স্কুটাৰ, মটৰচাইকেল, মপেড। যদি আপোনাৰ আগত চাইকেল আছে চাইকেল দিব, যদি স্কুটাৰ, মটৰচাইকেল, মপেড আছে দিব, দুইটা থাকিলে দুইটাই দিব, আৰু যদি নাই দিব। কাৰ, জীপ, ভেন, গাড়ী আছেনে আপোনাৰ আগত? যদি আছে দিব, থাকিলে নাই দিব। পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য। ইয়াত দিছে যদি এটাতকৈ অধিক খাদ্য হিচাপে গ্ৰহণ কৰে, তেন্তে প্ৰধানকৈ গ্ৰহণ কৰা খাদ্য শস্য আৰু খাদ্য শস্যৰ পৰা উৎপাদিত সামগ্ৰীবিধ অন্তৰ্ভুক্ত কৰিব। ইয়াত চাউল, ঘেঁহু, জোৱাৰ, বজৰা, গম ধান, অন্যান্য যি হয় আপুনি সেইমতে উল্লেখ কৰিব। হোৱাৰ পাছত আপোনাৰ ছাবমিট কৰাৰ আগতে গোটেইখিনি থকা এখন পেজ আহিব, আৰু আপোনাৰ যদি সকলোখিনি শুদ্ধ আছে তেন্তে আপুনি সেইমতে নিশ্চিতৰ দাখিল কৰকত ক্লিক কৰিব। যদি আপুনি ভুল আছে তেতিয়াহ'লে আপুনি সম্পাদন কৰিবলৈ পুনৰ ঘূৰি যাব লাগিব। এবাৰ ভালদৰে চাই পেলাই ছাবমিট কৰিব, আৰু যিহেতু ছাবমিট কৰাৰ পিছত আপুনি এডিট কৰিব নোৱাৰিব, সেইবাবে ভালদৰে চাই পেলাই ছাবমিট কৰিব। নিশ্চিত দাখিল কৰকত ক্লিক কৰিব, আৰু গোটেইখিনি ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকৈ আহিছে দাখিল কৰা হ'ল, আপোনাৰ স্বগণনা পত্ৰখন সফলতাৰে দাখিল কৰা হৈছে। এপ্লিকেশ্যনখন সফলতাৰে সম্পন্ন কৰাৰ পিছত আপোনাৰ এটা ID আহিব। সেই আইডিটো আপুনি ভালদৰে ৰাখিব লাগিব, কিয়নো যেতিয়া আপোনাৰ ঘৰত চেঞ্চাছ কৰিবলৈ কোনো বিষয়া আহিব তেতিয়া আপুনি এই আইডিটো তেওঁলোকক দিব লাগিব, আৰু ক'ব লাগিব যে মই অলৰেডি স্বগণনা কৰিছোঁ। তেতিয়া তেওঁলোকৰ কাৰণেও সুবিধা হ'ব, আপোনাৰ কাৰণেও সুবিধা হ'ব। ধন্যবাদ।